আজিৰ ভিডিঅ'টো এখন বাৰাণ্ডা ছাদৰ ওপৰত বনোৱা হৈছে আৰু আপোনালোকে এনেকুৱাকৈ যদি এখন বাৰাণ্ডা ছাদ দিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ইয়াৰ গোটেইখিনি হিচাপ পাই যাব আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো এই ছাদখনৰ ওপৰত বনোৱা হৈছে আৰু এই ছাদখনৰ দীঘলটো আছে 13 ফুট আৰু বহলটো আছে 7 ফুট আৰু ইয়াৰ টোটেলত স্কুৱেৰ ফিট হৈছে 51 ফুট 51 স্কুৱেৰ ফিট হৈছে আৰু ইয়াতে কিমানখিনি আমাক মাল মেটেল লাগিলে মই আপোনালোকক গোটেইখিনি হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই হিচাপটো আপোনালোকক দিম, ভালদৰে হিচাপটো শুনি ল'ব। ৰড ব্যৱহাৰ হৈছে 10 mm 8 পিচ, ইয়াত 2640 টকা, 8 mm 7 পিচ, ইয়াত 1610 টকা, 6 mm 5 কেজি, ইয়াত 300 টকা, গুণা 3 কেজি, ইয়াত 270 টকা, গজাল 1.5 কেজি, ইয়াত 150 টকা আৰু চাটাৰিঙৰ আমি প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ, এইটো 5 মিটাৰত 125 টকা। শিল লাগিছে 50 পইণ্ট, ইয়াত 1100 টকা, বালি লাগিছে 50 পইণ্ট, ইয়াত 700 টকা, চিমেণ্ট ব্যৱহাৰ হৈছে 5 পেকেট, ইয়াত 2250 টকা আৰু টক্টা ব্যৱহাৰ হৈছে 10 কেবি, ইয়াত 3800 টকা, বাঁহ ব্যৱহাৰ হৈছে 5টা, ইয়াত আমি 120 টকা কৰি ৰাখিছোঁ, ইয়াত 600 টকা বাঁহত আৰু গোটেইখিনি মিলাই 13,545 টকা হৈছে গোটেইখিনি। আৰু ইয়াত মই মিস্ত্ৰীৰ মেকিং চাৰ্জটো ধৰা নাই আৰু যদি আপোনালোকে মেকিং চাৰ্জটো বিচাৰে মোক কমেণ্টত জনাব, মই আপোনালোকক মেকিং চাৰ্জটো মই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু গোটেইখিনি 13,545 টকাত এই মাল মেটেলখিনি আহিছে। আৰু আপোনালোকেও যদি এনেকুৱা এখন ছাদ দিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই কামটোত আগবাঢ়িব পাৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানেই, ধন্যবাদ।